বনালে খাই থাকো কাচকল এখন এয়া অ ইটো কাৰণে হৈছে মোৰ মনত থাকে ready 1 2 3 go কাৱৈ এতিয়া বনি আছে কাচকল ফ্ৰাই দেন বনিলে এয়া কিবা ভাজি বনালে কি বনালে জানো মানে দেখিলোঁ মই এতিয়া আহিছোঁ চাবলৈ সৰু আলু আৰু হেৰি বন্ধাকবি আৰু পিঁয়াজ পাত বোলে এয়া বনিছে কাচকল ফ্ৰাই তাৰ পৰা বনিব কাৱৈ মাছ ৰঙালাওৰ লগত জোল এইফালে ভাত হৈ গ'ল এয়া হৈ গ'ল মাছৰ জোলৰ প্ৰিপাৰেশ্যন পিঁয়াজ নহৰু আদাৰ এয়া খুন্দি লৈছে শুকান জলকীয়া এয়া হৈছে কাৱৈ মাছ আধা মানে হাফ ফ্ৰাই কৰিছে জোলত যিহেতু বেছি কাঢ়া ফ্ৰাই খালে তাৰ ভেলুটো নাথাকে আৰু এয়া হৈছে ৰঙালাও কাৰিকৰে বনোৱাৰ লগে লগে খাই আছে কাচকল ময়ো এপিচ খাওঁ আকৌ কাচকল আমাৰ ফেভৰেট হয় আৰু এটা কথা মনত পৰিছে এই কেৰাহী পাত খোৱা অভ্যাসটো অসমীয়া এটা কথা আছে বোলে বিয়াত বৰষুণ দিয়ে আমাৰ এনেকুৱাই বৰষুণ ৰাস্তা ছিগি গৈছে মানে তেতিয়া মনত পৰিছিলে এই তেলখিনি কাচকল ভজা গতিকে অকণমান কালাৰ আহিছে এতিয়া অকণ দিম এইখিনি পাঁচফোৰণ শুকান জলকীয়া আৰু এইখিনি ধুনীয়াকৈ পেষ্ট কৰি থৈছিলোঁ পিঁয়াজ আদা নহৰু ৰঙচুৱা হোৱালৈকে ভাজিম সিজিবৰ কাৰণে অকণমান নিমখ দিম এইটো পিংক চল্ট হয় খুব কম মাত্ৰাত দিব লাগে এতিয়া মেইন বস্তুটো ৰঙালাও এতিয়া দিম বিলাহীটো পাছত ভাবিলোঁ অকণমান টেঙা মিঠা ফ্লেভাৰটো আহিব আৰু গ্ৰেভিটো ডাঠ হ'ব বিলাহী দিম এতিয়া দিম হালধি এতিয়া শুকান জলকীয়াকেইটা আঁতৰাই দিম ফ্লেভাৰটো আহিবৰ কাৰণে তেলতে দিছিলোঁ এতিয়া আঁতৰাই দিছোঁ শুকান জলকীয়াটো মানে তেলত দিয়াৰ পাছত তাৰ যোনটো স্মেল সেইটো তাতে থাকিয়ে যায় তাক তেলৰ পৰা আউটে কৰি দিব লাগে য়েছ এই কথাখিনি মই তোমাৰ পৰা শিকিছোঁ মানে পিছত তাৰ একো কাম নাথাকে মানে আঞ্জাখনে বৰঞ্চ মানে অলপ পেটৰ কাৰণে বেয়াও মানে শুকান জলকীয়াটো তো সেইকাৰণে পানী দিয়াৰ পাছত শুকান জলকীয়া তাত কোনো কাম নাথাকে মানে আমাৰ অফিচত ভাত খাওঁতে সদায় সেই বুলিয়ে ক'বা চাবাচোন পেটৰ মানে হেৰি থকা মানুহৰ কাৰণে বেয়া অকণমান কমকৈ পানী দিম একেবাৰতে দি নিদিওঁ লাহে লাহে পানী দি ভাজিব লাগিব একদম কম জুইত ঢাকি থ'ম পুৰা ধুনীয়াকৈ উতলি আছে আৰু অলপ পানী দিম একদম ধুনীয়াকৈ উতল আহি আছে এতিয়া ইয়াত কাৱৈ মাছ দুজনী দি দিব লাগিব জুপিয়াবৰ কাৰণে কাৱৈ মাছ খাই খুব ভাল লাগে এতিয়া লাষ্টত ফাইনেল উতল আহিবৰ কাৰণে পানী সৰহকৈ দি দিছোঁ আৰু গেছটো পূৰা বঢ়াই দিম এয়া জালুক দিলে বেছি টেষ্টি হ'ব এতিয়া আমাৰ খানা ৰেডি তো খাই আমি ৰিভিউ দি আছোঁ ন মই স্পেচিয়েলি গোন্ধটোত লাগিতো মোৰ এনেকুৱা লাগিছে মানে ধুনীয়া হৈছে বাকী আৰু কম আৰু তো এয়া হৈ গ'ল আমাৰ আজিৰ খানা আৰু এয়া হৈ গ'ল মোৰ প্ৰেজেণ্টেশ্যন খানা বনাইছে মাধুৰ্যই প্ৰেজেণ্টেশ্যন কৰি দিছোঁ মই থালিখনৰ অকণমান ধুনীয়াকৈ ৰঙালাও বিলাহীৰে কাৱৈ মাছৰ জোল কাচকল ফ্ৰাই শ'ল মাছ ফ্ৰাই দুটাৰ দুপিচ দি দিবা মই থালিখন সজাবৰ কাৰণে দুপিচ ব্যৱহাৰ কৰিছোঁ পিঁয়াজ পাত বন্ধাকবি আৰু সৰু আলুৰ ভাজি এই খানাখিনি আজি ৰান্ধিলে মাধুৰ্যই যিহেতু আজি অফিচ বন্ধ আছিলে গতিকে ইয়াৰ সোৱাদ লৈ চাম আৰু আপোনালোকৰ লগত ইয়াৰ টেষ্ট সোৱাদ শ্বেয়াৰ কৰিম
অকণমান জোলটো খাই টেষ্ট কৰি দি আছোঁ কেনেকুৱা নিমখ মজা মজা আছে তুমি দিনে দিনে একদম পুৰবনি গৈ আছা মজা আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে কেনেদৰে মাধুৰ্যই কাৱৈ মাছৰ লগত ৰঙালাওৰ বিলাহীৰ এই তৰকাৰীখন ৰান্ধিলে যদি ভাল পায় তেনেহ'লে ভিডিঅ'টো লাইক এটা কৰিবলৈ নাপাহৰিব বাই বাই